মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে খাদ্যৰ উপাদান সম্পৰ্কে এটা থুলমূল আলোচনা কৰিছোঁ এটা ভিডিঅ'ত। প্ৰথমটো খণ্ড অলৰেডি আলোচনা কৰা হৈ গৈছে। চ' তাতে হয়তো আৰু এটা বস্তু আমাৰ আলোচনা কৰিবলগীয়া আছিল, যিটো হ'ল কিছুমান টেষ্টৰ বিষয় আছিল, যে আমি কেনেকুৱাকৈ শ্বেতসাৰ টেষ্ট কৰিব পাৰোঁ, কেনেকুৱাকৈ প্ৰ'টিন টেষ্ট কৰিব পাৰোঁ, কেনেকুৱাকৈ আমি স্নেহজাতীয় পদাৰ্থ টেষ্ট কৰিব পাৰোঁ খাদ্যত থকা বুলি। চ' যিয়ে নহওক ছাত্ৰ ছাত্ৰীসকল, সেইখিনি একচুৱেলি প্ৰেক্টিকেল বস্তু হয়, আৰু প্ৰেক্টিকেল বস্তুখিনি একচুৱেলি আমি স্কুলত লেবৰেটৰীত আমি কৰিব পাৰিলে ভাল আছিল, কিন্তু সেইকাৰণে মই অলপ ৱেইট কৰি আছোঁ। সম্ভৱতঃ যদি স্কুল খুলি দিয়ে তেতিয়া কৰি দিম, নহ'লে মই ভিডিঅ' আকাৰত জাষ্ট থিয়ৰীটোহে দিব পাৰিম। যিয়ে নহওক, আজি মই খাদ্যৰ উপাদানৰ ভিটামিন যিটো আছে, ভিটামিন সম্পৰ্কে অলপ আলোচনা কৰিবলৈ লৈছোঁ। চ' ভিটামিনৰ কাৰণে কিছুমান অভাৱজনিত ৰোগ হয় বুলি মই ইতিমধ্যে কৈছোঁ, যে ভিটামিন হ'ল ভিটামিনে কি কৰে, আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰু সেই ভিটামিনৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। আৰু ভিটামিন আমাৰ খাদ্য তালিকাত থকাটো খুবেই প্ৰয়োজন, আৰু আমি বিভিন্ন খাদ্যৰ মাজেৰে এই ভিটামিনবিলাক পাওঁ, কিন্তু এই ভিটামিন আমাৰ শৰীৰত খুব কম পৰিমাণৰহে প্ৰয়োজন। ইমান বেছি পৰিমাণে যেনেকুৱাকৈ কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন আছে, যেনেকুৱাকৈ আমাৰ প্ৰ'টিনৰ প্ৰয়োজন আছে, সিমান পৰিমাণে আমাৰ ভিটামিনৰ প্ৰয়োজন নাই। জাষ্ট চিম্পুল আমাক লাগে ভিটামিনটো, আৰু এই চিম্পুল যিখিনি কম পৰিমাণে লাগে, এই কম পৰিমাণে কি কৰে, আমাৰ শৰীৰক ৰোগ প্ৰতিৰোধ কৰি বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে। চ' যিয়ে নহওক ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিটামিনৰ কিছুমান অভাৱজনিত ৰোগৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ লগতে ভিটামিনৰ আমি ইয়াৰ চ'ৰ্চবিলাক আমি অলপ চাম, আৰু ভিটামিন কি আছে সেইবিলাক বিষয়ে আমি আলোচনা কৰোঁ। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি চাওঁ। চ' ভিটামিনৰ ইয়াৰ অসমীয়া শব্দটো হ'ল খাদ্যপ্ৰাণ বুলি কোৱা হয়। চ' ভিটামিন হ'ল এক বেমাৰ প্ৰতিৰোধকাৰী শক্তিশালী জৈৱ ৰাসায়নিক যৌগ। চ' প্ৰথমটো চেণ্টেঞ্চতেই বহুতখিনি কথা বুজি পাইছে, আৰু যিখিনি কথা মই অলৰেডি আগতে কৈছোঁ, যে ভিটামিন হ'ল এক ৰোগ প্ৰতিৰোধকাৰী শক্তিশালী জৈৱ ৰাসায়নিক যৌগ। চ' ইয়াতে লিখা আছে যে বেমাৰ প্ৰতিৰোধকাৰী বা ৰোগ প্ৰতিৰোধকাৰী এটা যৌগ বুলি কোৱা হৈছে যে ভিটামিনটো। চ' 1912 চনত পোলেণ্ডৰ ৰসায়নবিদ কেছমিৰ ফ্ৰাংকে সৰ্বপ্ৰথমে খাদ্যদ্ৰব্যত ভিটামিনৰ উপস্থিতি প্ৰমাণ কৰে বা আৱিষ্কাৰ কৰে, আৰু ইয়াৰ নাম কি দিয়ে, ভিটামিন বুলি নামকৰণ কৰে। চ' 1912 চনত, কিমান চনত ভিটামিন আৱিষ্কাৰ হৈছিল? 1912 চনত হৈছিল। আৰু কোনে আৱিষ্কাৰ কৰিছিল? কেছমিৰ ফ্ৰাংকে। তেওঁ কোন দেশৰ আছিল? পোলেণ্ডৰ এজন ৰসায়নবিদ আছিল, আৰু তেওঁ ভিটামিন শব্দটো তেওঁৱেই দিছিল। চ' আৰু এটা কথা জনাই থোৱা ছাত্ৰ ছাত্ৰীসকল, চ' ইন ফিউচাৰ তোমালোকে যদি কোনোবা কম্পিটিটিভ এক্সামত যদি বহি দিয়া, তেনেহ'লে এইবিলাক প্ৰশ্ন সুধি দিয়ে, আৰু চ' কাৰেণ্ট ছিষ্টেমতো এইবিলাক প্ৰশ্নই সোধে। চ' সেই হিচাপতে কৈছোঁ যে যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ভিটামিনৰ ওপৰত প্ৰশ্ন মেক্সিমাম এক্সামত থাকি যায়। চ' গতিকে খুবেই ইম্পৰ্টেণ্ট এটা টপিক, আৰু ব্যক্তিগত লাইফতো জনা খুবেই প্ৰয়োজন আছে, কোনবিলাক খাদ্য খালে আমাৰ কোনবিলাক ভিটামিন পাওঁ, আৰু কোনবিলাক ভিটামিনৰ অভাৱত কি বেমাৰ হয়। এইটো আমাৰ দৈনন্দিন জীৱনত প্ৰায় প্ৰয়োজনীয় বস্তু হয়। গতিকে তোমালোকে অলপ গুৰুত্ব সহকাৰে চাবা, আৰু প্ৰেক্টিকেলি অলপ চাবা। চ' ভিটামিন আমি দুই প্ৰকাৰৰ পাওঁ। চ' পানীত দ্ৰৱীভূত ভিটামিন, আৰু এটা হ'ল পানীত অদ্ৰাৱণীয় ভিটামিন। চ' যিটো পানীত অদ্ৰাৱণীয় ভিটামিনটো কিন্তু স্নেহজাতীয় পদাৰ্থ। মই অলৰেডি কৈছোঁ, যিটো স্নেহ পদাৰ্থ কোৱাতে স্নেহ পদাৰ্থ খাদ্যৰ উপাদান, তাতে কৈছিলোঁ যে স্নেহ পদাৰ্থ আমাৰ শৰীৰত কিয় প্ৰয়োজন আছিল, যে আমাৰ যেতিয়া মানে শৰীৰত এনাৰ্জি নাইকিয়া হৈ যায়, কিন্তু খাদ্যৰ অভাৱ হয় বা কাৰ্বহাইড্ৰেটৰ হয়, তেতিয়া আমাৰ কি হয়, স্নেহজাতীয় পদাৰ্থবিলাকৰ পৰা আমি এনাৰ্জিটো লাভ কৰোঁ। আৰু ইয়াৰ লগতে কিছুমান ভিটামিন দ্ৰৱীভূত কৰাৰ কাৰণে আমাৰ স্নেহজাতীয় পদাৰ্থ, এটা তেলজাতীয় পদাৰ্থৰ প্ৰয়োজন আছে। চ' পানীত দ্ৰৱীভূত ভিটামিন হ'ল ভিটামিন বি এণ্ড চি, আৰু স্নেহজাতীয় পদাৰ্থত দ্ৰৱীভূত ভিটামিন হ'ল ভিটামিন এ, ডি, ই, এন, কে। চ' আজিৰ ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকল, মই যিখিনি স্নেহজাতীয় পদাৰ্থত দ্ৰৱীভূত হৈ আছে সেইখিনি ভিটামিনৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ এ, ডি, ই, এন, কে ভিটামিনৰ বিষয়ে আলোচনা কৰিম। আৰু নেক্সট এটা খণ্ড কৰিম, তাতে সেইটো খণ্ডত, অৰ্থাৎ ভিটামিনৰ যিটো খণ্ড 2 হ'ব, তাতে আমি ভিটামিন বি এণ্ড চিৰ বিষয়ে আলোচনা কৰিম। চ' বিটো বহুত দীঘলীয়া হ'ব। ভিটামিন বি আমি বি কমপ্লেক্স হিচাপত পাওঁ, য'ত ভিটামিন B1, B2, B3, B5, B6, B7 and B10 and B12 এইকেইটা পাম, আৰু ভিটামিন চিটোৰ বিষয়ে আলোচনা কৰিম।
ঠিক আছে, এইবাৰ আমি চাওঁ ভিটামিনৰ মানুহৰ শৰীৰে ভিটামিন ডি এণ্ড ই সংশ্লেষণ কৰিব পাৰে আৰু অন্য ভিটামিনসমূহৰ বাবে খাদ্যৰ উপকৰণৰ পৰা আহৰণ কৰা হৈছে। আমাৰ শৰীৰে ভিটামিন ডি আৰু ইটো সংশ্লেষণ কৰিব পাৰে, কিন্তু বাকী যিখিনি ভিটামিন আছে অৰ্থাৎ ডি আৰু ইৰ বাহিৰে আমাৰ ভিটামিন থাকিল, এ থাকিল ভিটামিন বি কমপ্লেক্স থাকিল, ভিটামিন চি থাকিল, ভিটামিন কে থাকিল। চ' এই চাৰিটা ভিটামিন কিন্তু আমাৰ শৰীৰে সংশ্লেষণ কৰিব নোৱাৰে। এইখিনি আমি বিভিন্ন খাদ্য সামগ্ৰীৰ পৰাহে আমি এইবিলাক পাওঁ। চ' এইখিনি আমি মনত ৰখা খুবেই দৰকাৰ যে ভিটামিন ডি আৰু ইটো ক'ৰ পৰা পাওঁ আমি? ভিটামিন ডি আৰু ইটো আমাৰ শৰীৰে নিজে সংশ্লেষণ কৰিব পাৰে, তো নিজৰ শৰীৰৰ ভিতৰতে আমি সংশ্লেষণ কৰিব পাৰোঁ, কিন্তু বাকী ভিটামিন এ, ভিটামিন বি, ভিটামিন চি এণ্ড ভিটামিন কেটো আমি বিভিন্ন খাদ্যৰ পৰা পাওঁ। অৱশ্য ভিটামিন ডি আৰু ভিটামিন ইটো আমি কিছুমান খাদ্যৰ পৰা আমি পাওঁ। এতিয়া আমি চাওঁ ভিটামিন এটো, যিহেতু মই কৈছোঁ যে চেনেজাতীয় যিখিনি ভিটামিন আছে সেইখিনি বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি ভিটামিন এ চাম, পিছত ভিটামিন ডি, ভিটামিন ই এণ্ড ভিটামিন কেটো চাম। চ' ভিটামিন এ প্ৰথমত চাই লৈছোঁ ভিটামিন এটো কি। চ' ভিটামিন এ হ'ল, ইয়াৰ ৰাসায়নিক নাম হ'ল ৰেটিনল। মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল, চ' ভিটামিন এৰ আন এটা নাম আমি কি বুলি ক'ব পাৰোঁ? ৰেটিনল বুলি ক'ব পাৰোঁ। ইয়াৰ ৰাসায়নিক নামটো হ'ল ৰেটিনল। কেতিয়াবা দি দিব পাৰে যে পৰীক্ষাত যে ভিটামিন এৰ ৰাসায়নিক নামটো কি, তেতিয়া ধুনীয়াকৈ লিখিব পাৰিবা যে ভিটামিন এৰ ৰাসায়নিক নামটো হ'ল ৰেটিনল। চ' ভিটামিন এ কোনে আৱিষ্কাৰ কৰিছিল? মেকমিলামে আৱিষ্কাৰ কৰিছিল। কিমান চনত? 1912 চনত মেকমিলামে ভিটামিন এ আৱিষ্কাৰ কৰে বা চিনাক্ত কৰে। চ' ইয়াক জেৰপথেলমিক ভিটামিন বুলিও কোৱা হয়। চ' ভিটামিন এৰ আন এটা নাম আছে, সেইটো হ'ল জেৰপথেলমিক ভিটামিন। চ' এইটো কথা মনত ৰাখি দিবা। চ' নেক্সট এটা পইণ্ট হ'ল যে সেউজীয়া উদ্ভিদত থকা কেৰটিন জাতীয় কিছুমান পদাৰ্থ থাকে সেউজীয়া উদ্ভিদত, আৰু সেই পদাৰ্থসমূহে কি কৰে? ভিটামিন এটো সংশ্লেষণ কৰে। চ' সেউজীয়া উদ্ভিদত কেৰটিন থাকে আৰু সেই কেৰটিনবিলাকে কি কৰে? আমাৰ ভিটামিন এ সংশ্লেষণ কৰে। চ' কেৰটিনটো গাজৰত চবতকৈ বেছি পৰিমাণে পোৱা যায়, যাৰ কাৰণে গাজৰত কি থাকে? ভিটামিন এৰ পৰিমাণটো বহুত বেছি পৰিমাণে থাকে। চ' ভিটামিন এৰ কিছুমান উৎস হ'ল মাছৰ যকৃতৰ তেল, কণীৰ কুসুম, গাজৰ, কমলা, সেউজীয়া শাক পাচলি ইত্যাদিত ভিটামিন এ পোৱা যায়। ইয়াৰ লগতে মই এটা চাৰ্ট ইয়াতে এটা ইনক্লুড কৰিছোঁ, যে তাতেও তোমালোকে চাব পাৰা। ইয়াতে গাজৰ আছে, মাংস আছে, পাপায়া আছে, তাৰপিছত এগছ এণ্ড চিজ আছে, ফিছ আছে, চুইট পটেটো আছে, তাৰ লগতে আৰু বহুত কিবা কিবি আছে। ইয়াতে ব্ৰকলি আছে। চ' যিয়ে নহওক, এইবিলাক খাদ্যৰ ভিতৰত কি পোৱা যায়? আমাৰ ভিটামিন এ পোৱা যায়। এইবাৰ আমি চাম এইটো ভিটামিনৰ এটো আমি উৎসটো চালোঁ, ভিটামিন এ কি সেইখিনি চালোঁ, আৰু ইয়াৰ এতিয়া আমি অভাৱজনিত ৰোগ, ভিটামিন এৰ অভাৱ হ'লে আমাৰ কি কি বেমাৰ হ'ব পাৰে সেই বিষয়ে অলপ চাম। চ' ভিটামিন এৰ অভাৱজনিত কিছুমান ৰোগ। অভাৱজনিত ৰোগৰ ভিতৰত প্ৰথমটো ৰোগ হ'ল কুকুৰী কণা, যিটো ৰাতি কণা বুলি কোৱা হয়, যে ৰাতিত চকুত নেদেখাটো হ'ল কুকুৰী কণা। সেইটো হ'ল ভিটামিন এৰ অভাৱত হয়। যেতিয়া আমাৰ শৰীৰত ভিটামিন এৰ অভাৱ হয়, তেতিয়া কি হয়? আমাৰ কুকুৰী কণা হয়, অৰ্থাৎ দৃষ্টিশক্তিটো কমি যায়। ভিটামিন এৰ অভাৱ হ'লে আমাৰ দৃষ্টিশক্তি কমি যায়। ইয়াৰ লগতে জেৰপথেলমিয়া এটা বেমাৰ আছে, যে অলৰেডি কোৱা হৈছে যে ভিটামিন এৰ আন এটা নাম জেৰপথেলমিয়া বুলিও কোৱা হৈছে। আৰু চকুৰ অস্বচ্ছতা, মানে চকুৰ মানে স্পষ্টতাটো নাইকিয়া হৈ যায়, যাক কেৰাটোমেলাচিয়া বুলি কোৱা হয়। যাক কি বুলি কোৱা হয়? কেৰাটোমেলাচিয়া বুলি কোৱা হয়। তাৰপিছত কিছুমান চৰ্ম ৰোগত দেখা দিয়ে, যে চৰ্মৰ স্থূলতা, তাৰপিছত শুষ্কতা, শুকান হৈ যায় চৰ্মবিলাক, আৰু চৰ্মৰ বাবে চৰ্মত কি হয়? ফ্ৰাইন ডাৰ্মা বুলি এটা ৰোগ হয়। চ' এইটো ৰোগ হোৱা দেখা যায়, তাৰ কাৰণে ভিটামিন এৰ অভাৱ হ'লে এই ৰোগটো হয়। চ' ইয়াতে যিটো আমাৰ কুকুৰী কণা আছে, সেই কুকুৰী কণাটো ইয়াত দেখুওৱা হৈছে। কুকুৰী কণা হ'লে কি হয়? যে চকুৰ যিটো কলা অংশ আছে, কলা অংশৰ ছাইডত কিছুমান বগা দেখা যায়। এনেতো বগা হৈ থাকে, কিন্তু সেইটো ডাৰ্ক, মানে বেছি লাইট হোৱাইট হয়। এইটো হোৱাইট কালাৰ দি দেখুওৱা হৈছে। কিছুমানত য়েল্ল' কালাৰ হয়, য়েল্ল' দি দেখুওৱা হৈছে। চ' যিয়ে নহওক, ইয়াতে ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে, কাৰ্চিন মাৰি দেখুৱাই দিয়া হৈছে। চ' এইবিলাক হ'লে কি হয়? আমাৰ ভিটামিন এৰ অভাৱ হোৱা বুলি অনুমান কৰিব পাৰি। ঠিক আছে, এইবাৰ আমি নেক্সট চাম। নেক্সট হ'ল আমাৰ ভিটামিন ডি। চ' ভিটামিন ডি আন এটা ভিটামিন, যিটো আমাৰ চেনেজাতীয় পদাৰ্থত কি হয়? দ্ৰৱীভূত হয়। চ' ইয়াৰ ৰাসায়নিক নামটো হ'ল কেলচিফেৰল। ভিটামিন এৰ ৰাসায়নিক নামটো কি আছিল? ৰেটিনল। এণ্ড ভিটামিন ডিৰ ৰাসায়নিক নামটো কি হ'ল?
কেলচিফেৰল। চ' মানৱ শৰীৰে এইটো কি কৰিব পাৰে, সংশ্লেষণ কৰিব পাৰে, যিটো কথা মই অলৰেডি আগতে কৈছোঁ। চ' ইয়াতে সূৰ্যৰ পোহৰৰ পৰা সংশ্লেষণ কৰিব পৰা একমাত্ৰ ভিটামিনটো হ'ল ভিটামিন ডি। ইয়াতে পুত্ৰ বুলি হৈছে, কিন্তু এইটো নহয়, মই এইটো কাটি দিছোঁ। চ' এইটো একচুৱেলি সূৰ্য বুলি হয়, সূৰ্যৰ পোহৰৰ পৰা সংশ্লেষণ কৰিব পাৰে। চ' ভিটামিন ডিৰ উৎস হ'ল মাছৰ যকৃতৰ তেল, দুগ্ধজাত সামগ্ৰী, কণীৰ কুসুম আৰু পুত্ৰ হৈ আছে। এইটো পুত্ৰ নহয়, একচুৱেলি সূৰ্যৰ বেঙুনীয়া ৰশ্মি বুলি হয়। চ' এইটো হয়তো টাইপিং মিষ্টেক হয় মোৰ। চ' যিয়ে নহওক, চৰি ফৰ ডেট। এইটো পুত্ৰ নহয়, এইটো সূৰ্য হ'ব, সূৰ্য। মই লিখি দিছোঁ সূৰ্য, ঠিক আছে, পুত্ৰ নহয়, সূৰ্য হ'ব। চ' ইয়াতে কিছুমান ভিটামিন ডিৰ খাদ্যৰ উৎসৰ কিছুমান ফটো দিয়া হৈছে। ইয়াতে ছানলাইটটো দেখুওৱা হৈছে, লগতে মাছ দেখুওৱা হৈছে, গাখীৰজাতীয় খাদ্য কিছুমান দেখুওৱা হৈছে। ইয়াতে মিল্ক দেখুওৱা হৈছে, বাটাৰ, চীজ, তাৰপিছত কেৰল কিছুমান দেখুওৱা হৈছে, আৰু গ্ৰেইনছ কিছুমান দেখুওৱা হৈছে, যে দালিজাতীয় মানে মাহজাতীয় শস্য কিছুমান দেখুওৱা হৈছে। যিয়ে নহওক, চ' এইবিলাকৰ পৰা কি হয়, আমাৰ ভিটামিন ডি আমি পাওঁ। এইবাৰ আমি চাম ভিটামিন ডিৰ অভাৱত কি কি বেমাৰ হ'ব পাৰে। চ' ভিটামিন ডিৰ অভাৱত জেনেৰেলি কি হয়, শিশুসকলৰ ৰিকেট ৰোগ বা পায় লগা ৰোগ হয়। ৰিকেট ৰোগ বা পায় লগা ৰোগ হয়। এই ছোৱালীজনীক লক্ষ্য কৰিলে তোমালোকে গম পাইছা নিশ্চয় যে ছোৱালীজনী কেনেকুৱা দেখা গৈছে। ছোৱালীজনীকে একচুৱেলি নৰ্মেল ছোৱালী বা সাধাৰণ ছোৱালীৰ নিচিনা নহয়, বা যিখিনি ছোৱালীজনীৰ মানে ওখ পাখ, হয়তো 5 বছৰীয়া ছোৱালী হ'ব, 5 বছৰীয়া ছোৱালী হিচাপে ধুনীয়াকৈ থিয় হ'ব লাগিছিল। তাৰ দেহৰ গঠনটো সম্পূৰ্ণ ব্লেক হৈ আছে, কাৰণ অস্থিৰ মানে হাড়ৰ বিভাগটো ঠিক নহয় কাৰণে মানুহবিলাক এনেকুৱা হৈ যায়। চ' নেক্সট, যিসকল বয়োজ্যেষ্ঠ লোক আছে, বয়োজ্যেষ্ঠ লোকবিলাকৰ অস্থিৰ বিকৃতি, যাক কি হৈছে অষ্টিঅমেলাচিয়া বুলি কোৱা হয়। চ' এইটো বেমাৰ হোৱা দেখা যায়, অষ্টিঅমেলাচিয়া বুলি কোৱা হয়। আৰু শিশুসকলৰ কি হয়, পায় লগা বা ৰিকেট ৰোগ হয়। চ' কেতিয়া মানে ইন জেনেৰেলি আজিকালি অপশ্যনবিলাকত ৰিকেট ৰোগটো এইবিলাক নিদিয়ে, অষ্টিঅমেলাচিছ এনেকুৱা ধৰণৰ দিয়ে, বা দাঁত বা হাড়ৰ গঠনত ব্যাঘাত জন্মে, তাৰপিছত কেলছিয়াম আৰু ফছফৰাছৰ বিপাক্ৰিয়াত বাধা দিয়ে, এইবিলাক এনেকুৱা ধৰণৰ কিছুমান অপশ্যন দিয়ে, কিন্তু ৰিকেটটো নিদিয়ে। এইটো বহুতবাৰ কিছুমান পৰীক্ষাত দিয়াৰ কাৰণে এইবিলাক লাহে লাহে নাইকিয়া হৈ আছে, অলপ ভিতৰত সোমাই যায়, যাৰ কাৰণে মই কিছুমান এডিশ্যনেল ইনফৰমেশ্যন ইয়াত সোমাই দিছোঁ। চ' বয়স্কসকলৰ অস্থিৰ বিকৃতি বা অষ্টিঅমেলাচিয়া বুলি কোৱা হয়, দাঁত আৰু হাড়ৰ গঠনত ব্যাহত হয়, কেলছিয়াম আৰু ফছফৰাছৰ বিপাক্ৰিয়াত বাধা দিয়ে, কিহৰ কাৰণে, ভিটামিন ডিৰ অভাৱ হ'লে। চ' ভিটামিন ডিটো একচুৱেলি যেতিয়া ৰাতিপুৱা সূৰ্য উদয় হয়, উদয় হোৱাৰ পিছত যিটো ৰঙা পোহৰ যিটো আহে, সেই পোহৰত মানে প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে। সেইকাৰণে আমি সোনকালে ৰাতিপুৱা উঠিব লাগে, আৰু ৰাতিপুৱা উঠিলে আমি ভিটামিন ডিটো ডাইৰেক্টলি আমি সূৰ্যৰ পোহৰৰ পৰা পাই যাওঁ। নেক্সট আমি চাম ভিটামিন ই। ভিটামিন ইৰ ৰাসায়নিক নামটো হ'ল টকফেৰল। ইয়াৰ ৰাসায়নিক নামটো কি, টকফেৰল বুলি কোৱা হৈছে। চ' ভিটামিন ই এর ৰাসায়নিক নাম টকফেৰল। ই মানৱ দেহে সংশ্লেষণ কৰিব পাৰে, যিটো অলৰেডি মই আগতে কৈছোঁ যে ভিটামিন ডি এণ্ড ই মানৱ দেহে সংশ্লেষণ কৰিব পাৰে। ইয়াৰ অন্য এটা নাম আছে, যাক কি হ'ল এক বন্ধ্যাত্ব প্ৰতিৰোধী ভিটামিন বুলিও ইয়াক কোৱা হয়। ইয়াৰ আন এটা নাম হ'ল বন্ধ্যাত্ব প্ৰতিৰোধী ভিটামিন। ই এণ্টি অক্সিডেণ্ট হিচাপতো কাম কৰে। চ' প্ৰথম যিটো পাইছিলোঁ সেইটো আছিল আমাৰ ভিটামিন এ আছিল, যাক জেৰথেলেমিয়া ভিটামিন বুলি কোৱা হৈছিল, আৰু ভিটামিন ইটোক বন্ধ্যাত্ব প্ৰতিৰোধী ভিটামিন বুলি কোৱা হৈছে। চ' ভিটামিন ইৰ কিছুমান উৎস হ'ল উদ্ভিদজাত তেল কিছুমান আছে, যেনেকুৱাকৈ আলমণ্ডছ, এইফালে মই পিকচাৰত দি আছোঁ আলমণ্ডছৰ, তাৰপিছত এইফালে আছে অলিভ অইল আছে, ইয়াৰ লগতে আছে ছানফ্লাৱাৰৰ তেল, অইল কিছুমান আছে, সেইবিলাকৰ পৰা আমি এই ভিটামিন ইটো পাওঁ। কণীৰ কুহুমৰ পৰা পাওঁ, সেউজীয়া শাক পাচলিৰ পৰা পাওঁ, মাংসত পোৱা যায়, আৰু ইয়াতে আৰু কিছুমান খাদ্য দিয়া আছে যে যিবিলাকৰ পৰা আমি কি পাওঁ, ভিটামিন ই পাওঁ। চ' ভিটামিন ইৰ অভাৱত এতিয়া কি কি বেমাৰ হ'ব পাৰে সেইখিনি আমি চাওঁ। চ' ভিটামিন ইৰ অভাৱত হোৱা ৰোগসমূহ হ'ল, এই ভিটামিনৰ অভাৱত কি হয়, যকৃতৰ ক্ষয় হয়, যকৃতৰ কিছুমান ক্ষয় হোৱা দেখা যায়। চ' মাতৃদেশত ভ্ৰূণৰ মৃত্যু হয় আৰু গৰ্ভপাত হয়। মানে অসময়ত গৰ্ভপাত হোৱা বা মাতৃদেশত ভ্ৰূণৰ মৃত্যু সময় হোৱাৰ আগতে, তাৰ আগতে ভ্ৰূণৰ মৃত্যু, গৰ্ভতে মৃত্যু হোৱা শুনা যায় কিছুমান ক্ষেত্ৰত। এইবিলাক একচুৱেলি কি, ভিটামিন ইৰ অভাৱত হয়, আৰু গৰ্ভপাতো কি হয়, ভিটামিন ইৰ অভাৱতে হোৱা দেখা যায়। আৰু প্ৰজনন ক্ষমতা কি হয়, লোপ পায়, যে তাতে আগতে কোৱা হৈছে যে বন্ধ্যাত্ব প্ৰতিৰোধী ভিটামিন, যদি এইটো ভিটামিনৰ অভাৱ হয় তেনেহ'লে মানুহৰ প্ৰজনন ক্ষমতাটো নাইকিয়া হৈ যায়, অৰ্থাৎ সতি সন্ততি জন্ম দিয়াৰ ক্ষমতাটো নাইকিয়া হৈ যায়। আৰু পেশীৰ দুৰ্বলতা হোৱা দেখা যায়, অৰ্থাৎ পেশীৰ বিসংগতি হয়।
সো এনেকুৱা ধৰণৰ বিসংগতি হাতৰ এখন পিকচাৰ দিয়া হৈছে যে কেনেকুৱা ধৰণৰ হৈছে। নেক্সট আমি চাম ভিটামিন কে। ভিটামিন কে হ'ল ইয়াৰ ৰাসায়নিক নাম হ'ল নেফথকুইনন। ইয়াৰ ৰাসায়নিক নামটো হ'ল নেফথকুইনন। সো ই এক ৰক্তক্ষৰণ প্ৰতিৰোধী ভিটামিন। সো আমি কি পালোঁ, ভিটামিন ইটো আছিল কি প্ৰতিৰোধী, বন্ধ্যাত্ব প্ৰতিৰোধী ভিটামিন। ভিটামিন এ আছিল জেৰথেলিমা ভিটামিন, এণ্ড ভিটামিন কেটো হ'ল নেফথকুইনন, আৰু ইয়াৰ কি আছিল, এইটো ৰক্তক্ষৰণকাৰী ভিটামিন বুলি কোৱা হৈছে, প্ৰতিৰোধকাৰী ভিটামিন বুলি। সো মানুহৰ অন্ত্ৰত বাস কৰা কিছুমান পৰজীৱী বেক্টেৰিয়াই ভিটামিন কেক সংশ্লেষণ কৰে। মনত ৰাখিবা যে মানুহৰ অন্ত্ৰত কিছুমান পৰজীৱী বেক্টেৰিয়া বাস কৰে আৰু যিবিলাকে ভিটামিন কেটোক সংশ্লেষণ কৰে। সো ভিটামিন কেৰ উৎসসমূহ হ'ল সেউজীয়া শাক পাচলি, বিলাহী, চয়াবিন, গেহু, কণী আদিত কি পোৱা যায়, ভিটামিন কে পোৱা যায়। ইয়াতে কিছুমান খাদ্য দিয়া হৈছে, যে সেউজীয়া শাক পাচলি দিয়া হৈছে, আলমণ্ডছো আছে, ইয়াৰ লগতে ব্ৰকলি আছে। সো যিয়ে নহওক ইয়াৰ পৰা কি পাওঁ আমি, কি পোৱা যায়, ভিটামিন কে পোৱা যায়। সো নেক্সট আমি চাম ভিটামিন কেৰ অভাৱত কি কি বেমাৰ হয়। সো ভিটামিন কেৰ অভাৱত, লাষ্ট স্লাইড সম্ভৱত, সো ভিটামিন কেৰ অভাৱত আমাৰ পিত্তৰস নিঃসৰণত ব্যাঘাত জন্মে, পিত্তৰস নিঃসৰণত ব্যাঘাত জন্মে। তাৰপিছত তেজৰ প্ৰথ্ৰম্বিনৰ পৰিমাণ কমি যায় আৰু তেজ চেকুৰা মৰাত ব্যাঘাত জন্মে। জননাংগৰ কাৰ্য হ্ৰাস পায় আৰু বন্ধ্যাত্ব প্ৰাপ্ত ঘটে। সো এইখিনি হ'ল ভিটামিন কেৰ অভাৱত হোৱা বেমাৰ। সো পিত্তৰসৰ ব্যাঘাত জন্মে, পিত্তৰস নিঃসৰণত ব্যাঘাত জন্মে। ইয়াৰ লগতে তেজৰ যিটো প্ৰথ্ৰম্বিন আছে সেইটোৰ পৰিমাণটো কমি যোৱাৰ কাৰণে তেজ চেকুৰা মৰাত ব্যাঘাত জন্মে আৰু জননাংগৰ কাৰ্য হ্ৰাস পায় আৰু বন্ধ্যাত্ব প্ৰাপ্ত ঘটে। ইয়াতে দুটামান বেমাৰ দেখুওৱা হৈছে। ইয়াত নাকেদি তেজ ওলোৱা দেখা গৈছে, ব্লিডিং ইন দ্য ন'জ, আৰু এটা আছে ব্লাড ক্লটিং বুলি আছে। ব্লাড ক্লটিংটো মানে নহয়, আৰু যদি ক'ৰবাত কিবা কাৰণত যদি তেজ ওলায় আৰু সেইটো ইমান সোনকালে চেকুৰা নামাৰে, আৰু নাকেদি তেজ ওলোৱাটো কি হ'ল, ভিটামিন কেৰ অভাৱতে হয়। সো ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে চেনেজাতীয় পদাৰ্থত দ্ৰৱীভূত হোৱা ভিটামিন সম্পৰ্কে আলোচনা কৰিলোঁ, আৰু নেক্সট যিটো খণ্ড ভিটামিনৰ ওপৰত কৰিম তাতে আমি ভিটামিন বি এণ্ড ভিটামিন চিৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু যদি কিবা অসুবিধা পাইছা তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাই দিবা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে তোমালোকে এটা লাইক দিবলৈ চেষ্টা কৰিবা, আৰু বাৰে বাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰাতকৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, ধুনীয়াকৈ চাই থাকিব পাৰে। কেতিয়াবা ভিডিঅ' আপলোড কৰিলে তোমালোকে ধুনীয়াকৈ তাতে ন'টিফিকেশ্যন যাব, তোমালোকে চাই ল'বা। থেংক ইউ।